ৰংটো একদম কোলা হয় আগৰ উৎসৱ ভোগালী আৰু এই ভোগালীৰ প্ৰস্তুতি মৰিগাঁৱত কেনেদৰে চলিছে তাৰ পৰিৱেশ দেখাম বিশেষকৈ মাছৰ বজাৰ আমি ইতিমধ্যে আহি পাইছোঁ মৰিগাঁৱৰ দুৱনি গাঁৱত অৱস্থিত এটি বিশাল পুখুৰীত আৰু ইয়াত এক ব্যতিক্ৰমভাৱে ইয়াত মাছ পোহা হৈছিলে ভোগালীৰ বাবে আৰু এই মাছ পোহাৰ ক্ষেত্ৰত যে এগৰাকী মহিলাৰ দলে এনেধৰণে ইয়াত মৎস্য পালন কৰিছিলে আৰু আজি ভোগালীৰ উৰুকাৰ বাবে তেখেতসকলে মাছ বিক্ৰী কৰিছে এই সমগ্ৰ পৰিৱেশ মই এয়া হৈছে মৰিগাঁও দুৱনিৰ পৰিৱেশ আমি কিছু সময়ৰ পিছত আমি মৰিগাঁও মায়া বজাৰ পৰিৱেশ দেখাম এনেধৰণে আচলতে স্বাৱলম্বী হোৱাৰ এক নিদৰ্শন এই ভোগালীতে মহিলাসকল মৎস্য ব্যৱসায়ৰ লগত লাগি পৰা দেখা গৈছে এয়া হৈছে ৰৌ নিশ্চয়কৈ আমি তেখেতসকলৰ পৰা আমি জানিব বিচাৰিম তেখেতসকলে নিজে মাছ ধৰিছে মাছ জুখিছে নিশ্চয় কেনেকুৱা ভোগালী প্ৰস্তুতি বহুত ভাল লাগিছে আমি যে এনেকুৱা ধৰণৰ এটা আজি মহিলাই কৰিব নোৱাৰা কাম আমি কৰিছোঁ চৰকাৰখনকো বহুত ধন্যবাদ দিছোঁ এনেকুৱা এটা দায়িত্ব তেওঁলোকে পালন কৰিব দিছে আমি বহুত অভিজ্ঞতা কি মাছ আপোনালোকে ইয়াত বৰ্তমান আজি বজাৰলৈ বুলি উলিয়াইছে আমি ভকুৰা উলিয়াইছোঁ গাছ কাপ ৰৌ মাছ জয়ন্তীয়া ৰৌ যথেষ্ট ডাঙৰ হৈছে আমাৰ 4 কেজিলৈ ভকুৱা মাছ হেৰি হৈছে আমি বেছি দিন কিনিব লগা হোৱা নাই আগষ্ট মাহৰ পৰা আমি কৰিছোঁ দামবিলাক কেনেকৈ ভকুৱা মাছৰ 350 আৰু কিছু মহিলা আমি ইয়াতে আছে আমি তেখেতসকলৰ পৰা আমি জানিব বিচাৰিম আচলতে তেখেতসকলে ভোগালী বুলি মাছ উৎপাদন কৰি মাছ আজি ভোগালী বজাৰলৈ তেখেতসকলে উলিয়াই লৈ গৈছে কেনেকুৱা অনুভৱ কেনেকুৱা খুবেই সুন্দৰ আমাৰ মহিলাসকলৰ এক নতুন পদক্ষেপ আৰু আমাৰ মহিলাসকলে আচলতে চেষ্টা কৰিলে অসম্ভৱকো সম্ভৱ কৰিব পাৰে বুলি আমি আজি নিজকে মানে অনুভৱ কৰিব পাৰিছোঁ আমি আজি এই আপোনাৰ নিউজ চেনেলৰ জৰিয়তে আমি অসম চৰকাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু মৰিগাঁও মাছৰ জেগা বুলি কোৱা হয় এই ক্ষেত্ৰত কি ক'ব মৰিগাঁও মাছৰ জেগা মানে আমি নিজে আজি প্ৰমাণ কৰিব পাৰিছোঁ যে হয় মৰিগাঁও সঁচাকৈ মাছৰ জেগা যিহেতু বিহু এফাকি যদি আপোনালোকৰ মুখে সকলোকে ৰাতিপুৱা কি বিহু গাবি আমি নাচিম দে আজি মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মাঘৰ বিহু নিশ্চয়কৈ ইয়াৰ পৰিৱেশ সুন্দৰ পৰিৱেশ মৰিগাঁও যি দুৱনি এই দুৱনিৰ সামগ্ৰিক পৰিৱেশ দেখাইছোঁ এগৰাকী মহিলা আচলতে কেনেধৰণে স্বাৱলম্বী হোৱাৰো এক নিদৰ্শন এই মাঘৰ বিহুতে ইয়াত দেখা পোৱা গৈছে আৰু সামগ্ৰিকভাৱে মৰিগাঁও পৰিৱেশ আমি দেখা যাবলৈ আমি চেষ্টা কৰিম